নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ PM কিষাণৰ আপোনালোকে যদি অনলাইন আবেদন কৰিছিলে বা অনলাইনৰ প্ৰক্ৰিয়া আৰু আপোনালোকৰ যিসকল বেনিফিচিয়াৰী PM কিষাণৰ ধনবিলাক পাই আছে বা কিছুমানৰ ধন পোৱাৰ মানে তেওঁলোকৰ ইনষ্টলমেণ্ট 4-5টা পাইছে, বন্ধ হৈ গ'ল, এতিয়া পোৱা নাই। তো এই ভিডিঅ' অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে প্লিজ কাইণ্ডলি আপোনালোকে পেচেণ্ট ৰাখি মোৰ ভিডিঅ'টো ভালকৈ চাওক, কাৰণ গোটেইখিনি সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম মই যে আপোনালোক কেনেকৈ অনলাইন আবেদন কৰিব লাগিব, যদি কৰা নাই কৰিব কেনেকৈ, বা কিছুমানে কৰিছে যদিও তেওঁলোকে চেক কৰিব কেনেকৈ যে তেওঁৰ পইচাটো পাবনে নাই বা কিবা প্ৰব্লেম হৈ আছে নেকি। আৰু কিছুমানে পইচা পাই থকাৰ সময়ত কি হ'ল, তেওঁলোকৰ 2 কিস্তি 3 কিস্তি পালে, তাৰপিছত বন্ধ হৈ গ'ল, তাৰ বাকী প্ৰচেছটো কেনেকৈ। তো আপোনালোকে চাওক কি কৰিব। প্ৰথমে আপোনালোকে মোবাইল ক্ৰম ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে PM কিষাণ দবাব। দবাৰ পিছত আপোনালোকে ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন আছে। আপুনি যদি নতুনকৈ কৰিব বিচাৰে সেই ক্ষেত্ৰত কিন্তু আপুনি মই জানো যে আপুনি এই নতুন কৰিব হ'লে আপুনি চাগে ইউটিউবত ঢেৰ ভিডিঅ' পাব, তেনেকৈ গোটেই বহুত ভিডিঅ' আছে। তেনেকৈ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক গোটেই সবিশেষ জনাম, গোটেই তথ্যখিনি আপোনালোকক জনাম। নৰ্মেলি আপোনালোকক মানুহে ইমানখিনি নকয়, তো অকণমান দীঘলী হ'ব পাৰে। প্লিজ আপোনালোকে পেচেণ্ট ৰাখি মোৰ ভিডিঅ'টো ভালকৈ চাব, স্কিপ নকৰি। এইটো হ'ল নতুন প্ৰচেছ, যিটো আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চাই আছে। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মত আপোনালোকে যদি গাঁৱৰ হয় তেনেহ'লে ৰুৰাল কৰি ইয়াত আপোনালোকে আধাৰ নম্বৰ, মোবাইল নম্বৰো দি OTP দি ছাবমিট কৰি আপোনালোকে কিন্তু ইয়াত নতুন কৰিব পাৰিব। এইটো হ'ল নতুনৰ প্ৰচেছ। নতুন কৰাৰ পাছত এইটো অনলাইন কৰিলেই কিন্তু নহ'ব, এইটো আপোনালোকে এখন ফৰ্ম পাব, Annexure 1। Annexure 1খন পাবৰ হ'লে আপোনালোকে Annexure 1খন মই আপোনাক দেখাই আছোঁ। আপোনালোকে PM কিষাণ Annexure 3 আছে, Annexure 1 দবাব। Annexure 1 ফৰ্ম মাৰাৰ লগে লগে আপোনাৰ ফৰ্মখন কিন্তু ওলাই যাব। Annexure 1খন, এইখন হ'ল Annexure 1। তো এইখন আপোনালোকে নেটত পাই যাব। এইখন ওলাই মেলি ইয়াত গোটেই চাওক, আপোনালোকে ছিগনেচাৰ গোটেইখিনি দিব লাগিব, দাগ নম্বৰ, পাট্টা নম্বৰ, এইখিনি আপোনালোকৰ গোটেই এড্ৰেছ দিব লাগিব। দিয়াৰ পাছত আপোনালোকে ছিগনেচাৰ কৰি আৰু ইয়াত মণ্ডলৰ চাইন, প্ৰেচিডেণ্ট, ছেক্ৰেটেৰী, কৃষি চকী, তেনেকৈ আপোনালোকে চাইনবিলাক মাৰি আৰু আপোনাৰ লগত আৰু এখন আছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, সেইখন আপোনালোকে যিকোনো CSC চেণ্টাৰত পাব। সেইখন দি আপোনালোকে তাত জমা দিলে আপোনালোকৰ কামটো কিন্তু হৈ যাব। আৰু আপোনালোকে কিছুমান মানুহে চাগে তেনেকৈ কৰিছিলে, যেনেকৈ কিছুমান মানুহ এনেকৈ হয় অনলাইন কৰি থৈছে, ফৰ্মখিনি জমা দিয়া নাই, সেইসকলে কিন্তু ফৰ্মখন জমা দিলে হৈ যাব। এইটো হ'ল নতুনৰ। এতিয়া আমি আহিছোঁ যিসকল বেনিফিচিয়াৰী নতুন কৰাৰ পাছত তেওঁসকলৰ ষ্টেটাছটো চেক কৰিব। এই ষ্টেটাছটো তেওঁলোকে পইচাটো পাবনে নাই বা তেওঁৰ ষ্টেটাছ কি আছে সেইটো চেক কৰিব হ'লে আপোনালোকে কি কৰিব লাগিব, এইটো এনেকৈ স্ক্ৰল ডাউন কৰি এইটো চাওক, লিখা আছে ইয়াত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ। তো আপোনালোকে ইয়াত দবাব। ইয়াত দবাই দিয়াৰ লগে লগে ইয়াত আপোনাৰ আধাৰ নম্বৰ দিব, আকৌ কেপচা দিব। দিয়াৰ লগে লগে চাব আপোনাৰ তাত ওলাই যাব অলৰেডি এক্সিষ্ট বা পেণ্ডিং বুলি ওলাব। যদি পেণ্ডিং বুলি ওলায় তেনেহ'লে আপোনালোকে এই ফৰ্মখন দিব লাগিব, আৰু যদি এক্সিষ্ট বুলি ওলায় তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমাব, কোনো চিন্তা কৰিব দৰকাৰ নাই। এইটো হ'ল দ্বিতীয় প্ৰচেছ। এতিয়া হ'ল 3 নম্বৰ প্ৰচেছ। 3 নম্বৰ প্ৰচেছটো হ'ল আপুনি যে PM কিষাণৰ পইচা যদি পাই আছিলে আৰু আপোনাৰ মাজত আপোনাৰ ইনষ্টলমেণ্টটো বন্ধ হৈ গ'ল, এই বন্ধ হোৱাৰ পাছত আপুনি পইচা পোৱা নাই, আপুনি কিন্তু যিকোনো CSC চেণ্টাৰত যোৱাৰ পাছত আপোনাৰ ক'লে যে আপুনি Annexure 3 ফিল আপ কৰি জমা দিয়ক, বা আপুনি Annexure 3 জমা দিছে তাৰপিছতো হোৱা নাই, আৰু Annexure 3 যদি কিছুমানে জমা দিয়া নাই, কেনেকৈ জমা দিব চাওক। Annexure 3 জমা দিবৰ কাৰণে আপুনি ক্ৰম ব্ৰাউজাৰত দবাব PM কিষাণ Annexure 3 ফৰ্ম, মৰাৰ লগে লগে এই ফৰ্মখন ওলাব। এই ফৰ্মখন ওলোৱাৰ লগে লগে চাওক, এই ফৰ্মখন ওলাব। এই ফৰ্মখন আপুনি ফিল আপ কৰি আপোনালোকৰ গোটেই ইয়াত আপোনালোকৰ ID নম্বৰ দি মেলি আপুনি গোটেই এখন ফিল আপ কৰি, তাত চেল্ফ ডিক্লেৰেশ্যন এখন ফৰ্ম থাকে, গাঁওবুঢ়াৰ এখন ফৰ্ম থাকে, সেইখন ফৰ্ম ফিল আপ কৰি আপুনি কিন্তু এখন আপোনালোকৰ যিটো আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচ, সেই অফিচত জমা দিলে, বা আপোনালোকৰ ADOৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰৰ লগত জমা দিলে আপোনাৰ কামটো কৰি দিব, এক্টিভ কৰি দিব আপোনাৰ। আৰু এটা কথা আপোনাক জনাই দিওঁ, এজন থাকে আমাৰ যিসকল বেনিফিচিয়াৰী পোৱা নাই, যেনেকৈ তেওঁলোকে 2 কিস্তি 3 কিস্তি পালে বা 5 কিস্তি পালে, বন্ধ হৈ গ'ল। সেইটো বন্ধ হোৱাৰ পাছত আপোনালোকৰ 2টা ষ্টেপ থাকে, এটা হ'ল এক্টিভ বেনিফিচিয়াৰী, একটা হ'ল ইনএক্টিভ বেনিফিচিয়াৰী। এক্টিভ বেনিফিচিয়াৰীখিনি আপুনি লিষ্ট চাবৰ কাৰণে হ'লে আপুনি যিকোনো CSC চেণ্টাৰ যাব লাগিব, কাৰণ আপুনি নৰ্মেলি সেইটো নাপাব। পাব হ'লে আপুনি হয়তো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কোনোবা অফিচাৰৰ লগত কথা পাতিব লাগিব, নহ'লে আপুনি যিকোনো CSC যি CSCয়ে PM কিষাণৰ কাম কৰে, কাৰণ সকলো CSCয়ে PM কিষাণৰ কাম নকৰে,
কিছুমান CSC কৰে, যিসকল CSC কৰে সেই CSC সকলৰ লগত আপুনি এবাৰ সম্পৰ্ক কৰক, মানে গৈ মেলি আপুনি নিজে এবাৰ আপুনি নিজে কথা পাতি তাক চাব যে আপোনালোকৰ এক্টিভ লিষ্টত নামটো আছে নে ইনএক্টিভ লিষ্টত আছে। যদি এক্টিভ লিষ্টত আছে সেই ক্ষেত্ৰত আপোনালোকৰ এনেকৈ হ'ব পাৰে যে আপোনাৰ নাম আগত বেলেগ আছিলে, এতিয়া আধাৰ কাৰ্ডত বেলেগ হোৱাৰ কাৰণে আপোনাৰ নামটো পেণ্ডিং লিষ্টত পেলাই থৈ দিছে। সেইকাৰণে আপুনি কি কৰিব লাগিব, আপুনি এক্টিভ ইনএক্টিভ লিষ্টত আপোনালোকে চাব লাগিব। মই কেনেকৈ আপোনাক দেখাই আছোঁ চাওক। আমাৰ একচুৱেলি যিটো মই একচুৱেলি ধেমাজি ডিষ্ট্ৰিক্টৰ, আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিটো এক্টিভ ইনএক্টিভ লিষ্ট সেইটো লিষ্টটো কেনেকৈ হ'ব সেই লিষ্টটো মই আপোনালোক দেখাব গ'লে মোৰ ভিডিঅ'টো বহুত লম্বা মানে দীঘলীয়া হৈ যাব। তথাপি মই মানে আপোনাক অকণমান দেখাই দিছোঁ কেনেকৈ এক্টিভ ইনএক্টিভ লিষ্টটো হয়, সেই লিষ্টত আপোনালোকে কেনেকৈ নামটো চাব। তো মই দেখাই আছোঁ ৰ'ব। এয়া চাওক লিখা আছে মোৰ ইয়াত গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ গোটেইখিনি লিষ্ট মোৰ লগত আছে, এইটো ডিষ্ট্ৰিক্ট অল বেনিফিচিয়াৰী ডিটেইলছ বুলি আছে এক্সেল শ্বীট। এই এক্সেল শ্বীটত মোৰ গোটেইখিনি আপোনালোকৰ 2019-20ৰ পৰা এতিয়ালৈকে যিখিনি মানে তেওঁলোকে পইচা পাই আছিলে বন্ধ হৈ গ'ল সেইখিনি নাম আছে। আৰু ইয়াত আছে ডিষ্ট্ৰিক্ট ৰিপৰ্ট আছে, এইখিনিতো তেনেকৈ ইনএক্টিভ। আৰু ইয়াত চাওক লিখা আছে এক্টিভ এণ্ড ইনএক্টিভ লিষ্ট, তাৰিখটো দিয়া আছে। এইটো হ'ল, আৰু এইটো হ'ল চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাইনেল, মানে DLCC এপ্ৰুভড। মানে DLCC বুলি ক'লে আমাৰ ডিষ্ট্ৰিক্টত এটা DLCC বহে, ডিষ্ট্ৰিক্ট DLCC বহাৰ পাছত আমাৰ যিখিনি এক্টিভ ইনএক্টিভ বা নিউ চেল্ফ ৰেজিষ্ট্ৰেশ্যন সেইখিনি এক্টিভ কৰাই দিয়ে, তেওঁলোকে এপ্ৰুভ কৰাই দিয়ে। এপ্ৰুভ কৰাৰ পাছত এই লিষ্টটো মোৰ লগত আহিছে। আৰু ইয়াত চাওক ধেমাজি ৰিভকেশ্যন বুলি ক'লে আমি সেইটোৱে বুজি পাওঁ, Annexure 3 ফৰ্মখিনি যিখিনি ইনএক্টিভ হৈ আছে সেইখিনি ৰিভকেশ্যন কৰিবৰ কাৰণে আমাৰ এনেকৈ এখন ফাইল দিয়া হয়, যি ফাইলত যাৰ নাম আছে তেওঁলোকৰ নামটো ইয়াত আমি পাম। আৰু তেওঁলোকৰ চাই মেলি আমি সেইখন Annexure 3 ফৰ্মটো তেওঁলোকৰ ফিল আপ কৰি আমি কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত জমা দিলে আমাৰ কামখিনি হ'ব। তো বন্ধুসকল সেইটো হ'ল, এনেকৈ আপোনালোকৰ লিষ্টটো পাব, আপুনি নিজে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কথা পাতিলে হ'ল। আৰু চাওক ইয়াত আৰু এটা কথাই বুজাই দিওঁ, যদি আপুনি এই ভিডিঅ'ৰ জৰিয়তে যদি আপুনি কিবা এটা প্ৰব্লেম মানে যিটো বুজি পোৱা নাই বা আপোনালোকে কিবা সবিশেষ জানিবলগীয়া আছে, সেই ক্ষেত্ৰত কিন্তু মই এই ভিডিঅ'ত গোটেইখিনি আপোনালোকক ক'ব পৰা নাই। বা আৰু কিছুমান PM কিষাণৰ বহুত ঢেৰ প্ৰব্লেম থাকে, মানে এটা প্ৰব্লেম নহয় ঢেৰ প্ৰব্লেম থাকে। আপোনাৰ চাওক কিছুমান এক্টিভ লিষ্ট এক্টিভ হৈ থাকে, আপোনালোকে যেতিয়া PM কিষাণৰ পৰ্টেললৈ যায়, পৰ্টেললৈ গৈ যেতিয়া আপোনালোকে PM কিষাণ বুলি চাৰ্চ কৰি আপোনালোকে যেতিয়া KYC আপোনালোকে আধাৰ কাৰ্ডটো জমা দিয়াৰ পিছত তাত দেখাই দিয়ে যে আপোনালোকৰ অলৰেডি PM কিষাণৰ KYC হৈ আছে, কিন্তু আপোনালোকৰ কোনো ধৰণৰ পইচা নোসোমায়। এনেকৈ ক্ষেত্ৰবিলাকৰো বহুত কিবা কিবি প্ৰব্লেম থাকে, কাৰণ আপোনালোকৰ আধাৰ কাৰ্ড বেংকৰ আধাৰৰ লগত মানে PM কিষাণৰ লগত বেংক চিডিং হোৱা নাই চাগে, বা আপোনালোকৰ এনেকৈ হৈ আছে আধাৰটো চিডিং হৈ আছে কিন্তু আপোনালোকৰ বেংকটো তেনেকৈ প্ৰব্লেম দেখাই আছে, আপোনাৰ কিবা এটা প্ৰব্লেম হৈ আছে, তেনেকৈ কিছুমান বহুত প্ৰব্লেম থাকে। তো আপোনালোকক মানে যদি যিকোনো প্ৰব্লেম এনি ইছ্যুৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, আৰু মোৰ কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব পাৰে। মই মানে যথাৰ্থ চেষ্টা কৰিম যে আপোনালোকৰ সেই প্ৰব্লেমখিনি ছল্ভ কৰাৰ কাৰণে। আৰু বাকী নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কি কৰিব লাগে বা ফৰ্ম ক'ত পাব, আপোনালোকে কেনেকৈ গোটেই সবিশেষ মোক এনি টাইম আপোনালোকে 24 আৱাৰ্ছ আপোনালোকে মোক SMS কৰিব পাৰে, মোক কমেণ্ট কৰি জনাব পাৰে, মই আপোনালোকক তাৰ কিবাটো দিবৰ কাৰণে চেষ্টা কৰিম। তো বন্ধুসকল ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, গতিকে আপোনালোকে বেয়া নাপাব। আপোনালোকে মোৰ ভিডিঅ'টো ভালকৈ চাইছে বা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক অতি ধন্যবাদ। আৰু যিসকল বেনিফিচিয়াৰী ইতিমধ্যে মোক চেনেল ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলক মোক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই গোটেই ভিডিঅ'ত সেইসকলক মই আন্তৰিক অভিনন্দন জনাব বিচাৰোঁ, কাৰণ তেওঁলোকে মোৰ চেনেলত যি মৰম দিছে মই খুবেই সুখী হৈছোঁ তেওঁলোকৰ মৰম চেনেহ পাই, আৰু আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে তেনেকৈ মৰম দি থাকক, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থওক, আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।